গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্ব লৈছে আৰু ইয়া কংগ্ৰেছৰ অভ্যন্তৰীণ বিষয় আৰু তেওঁলোকৰ ইয়া এটা সাংগঠনিক প্ৰক্ৰিয়া। গৌৰৱ গগৈয়ে সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছত বিৰোধী দল হিচাপে ৰাইজৰ দলৰ পৰা আমি তেওঁক আদৰণি জনাইছো। আমি আশা ৰাখিছো যে গৌৰৱ গগৈয়ে বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে 2026ত এক শক্তিশালী ৰাজনৈতিক বিকল্প অসমৰ জনসাধাৰণক দিব আৰু তাৰ কাৰণে গৌৰৱ গগৈয়ে আগবাঢ়ি আহিব। কাৰণ কংগ্ৰেছ এটা বৃহৎ দল। কংগ্ৰেছ দলে বহুবাৰ অসমত চৰকাৰ চলাইছে, তেওঁলোকৰ সংগঠন আছে। গতিকে তেওঁলোকে যদি সন্মুখৰ পৰা নেতৃত্ব দিব বিচাৰে, তেওঁলোকে যদি বিজেপিক পৰাজিত কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে সদিচ্ছা দেখুৱাব লাগিব বিৰোধী ঐক্যমঞ্চ গঠনৰ ক্ষেত্ৰত। গৌৰৱ গগৈৰ নেতৃত্বৰ দূৰদৰ্শিতা আৰু তেওঁৰ বিচক্ষণতাৰ ওপৰত নিৰ্ভৰ কৰিব অসমৰ ৰাজনৈতিক ভৱিষ্যত। আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰা কবলৈ আৰম্ভ কৰিছে। তেনে প্ৰেক্ষাপটত গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছত এই যুঁজখন গৌৰৱ গগৈ বনাম ডঃ হিমন্ত বিশ্বৰ যুঁজ হ'ব নে ডঃ হিমন্ত বিশ্ব বনাম অসমৰ জনসাধাৰণৰ যুঁজ হ'ব, সেই কথা গৌৰৱ গগৈয়ে ঠিক কৰিব লাগিব। যদি এই যুঁজখনত অসমৰ জনসাধাৰণ জয়ী হ'ব লাগে, এই যুঁজখনত যদি বিজেপিৰ দৰে অপশক্তিক পৰাজিত কৰিব লগা হয়, তেতিয়াহ'লে গৌৰৱ গগৈয়ে সকলো বিৰোধী দল সংগঠনক একত্ৰিত কৰি পেলাই এটা ঐক্যবদ্ধ বিৰোধী মৰ্চা গঠনত গুৰুত্ব দিব লাগিব। আমি আগতেও কৈছো ৰাইজৰ দলৰ পৰা, অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে এই কথাটো কৈ আছে যে বিজেপিক পৰাজিত কৰিবলৈ হলে প্ৰথমতে আমি প্ৰতিটো বিধানসভা সমষ্টিত এগৰাকী উমৈহতীয়া প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বসন্মত সিদ্ধান্ত ল'ব লাগিব। আমি যদি এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিৰোধীৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰক্ষেপ কৰো, তেতিয়াহ'লে বিজেপিয়ে কোনো কাৰণতে অসমত আৰু ক্ষমতা দখল কৰিব নোৱাৰে। বিজেপি বাৰে বাৰে কিয় জয়ী হৈ আছে? কেৱল মাথো বিৰোধীৰ মাজত হৈ থকা ভোট বিভাজনৰ কাৰণে। আৰু সেই কথাটো গৌৰৱ গগৈ উপলব্ধি কৰিব বুলি আমি আশা ৰাখিছো। যিহেতু কংগ্ৰেছৰ নতুন নেতৃত্ব আহিছে, তেওঁলোকে এটা দূৰদৰ্শিতাৰে সিদ্ধান্ত ল'ব। তেওঁলোকে উপলব্ধি কৰিব যে বিগত নিৰ্বাচনসমূহ তেওঁলোক কিয় পৰাজিত হ'ব লগা হ'ল, অসমৰ জনসাধাৰণে কংগ্ৰেছক কিয় প্ৰত্যাখ্যান কৰিলে, আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পক্ষত বা বিৰোধী ঐক্য মঞ্চৰ পক্ষত যিধৰণে জনসাধাৰণ ওলাই আহিছিলে, পৰৱৰ্তী নিৰ্বাচনসমূহত জনসাধাৰণে কিয় আকৌ বিজেপিৰ পক্ষত যাব লগা হ'ল, এই কথাবিলাক নিৰ্মোহভাৱে কংগ্ৰেছৰ নতুন নেতৃত্বই, বিশেষকৈ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ভূপেন বৰা, এওঁলোকে উপলব্ধি কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব আৰু তেওঁলোকে বিৰোধী ঐক্যমঞ্চ গঠনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। মই স্পষ্টভাৱে কৈছো, ৰাইজৰ দলৰ স্থিতি স্পষ্ট। আমি বিচাৰিছো যে অসমৰ 126টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে উমৈহতীয়া একোগৰাকী প্ৰাৰ্থী এটা সমষ্টিত থিয় কৰোৱা হওক। এই ক্ষেত্ৰত যোনটো সমষ্টিত যিটো দলৰ শক্তি আছে সেই দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰক। তাৰ লগত বিভিন্ন ধৰণৰ ৰাজনৈতিক সমীকৰণৰ কথা আহি পৰিব। গতিকে কংগ্ৰেছে এই কথাবিলাক উপলব্ধি কৰিব লাগিব, গৌৰৱ গগৈ উপলব্ধি কৰিব পাৰিব লাগিব। যদি উপলব্ধি কৰিব পাৰে, তেতিয়াহ'লে ডঃ হিমন্ত বিশ্ব চৰকাৰৰ পতন ঘটিব, বিজেপিক জনসাধাৰণে প্ৰত্যাখ্যান কৰিব। আৰু যদি তাকে কৰিব নোৱাৰে, তেওঁলোকে যদি নিজৰ অহংকাৰত থাকে, তেতিয়াহ'লে হয়তো আকৌ বিজেপিকে সুবিধা কৰি দিয়া হ'ব। গতিকে গৌৰৱ গগৈক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে কেৱল মাথো কংগ্ৰেছৰ কথা চিন্তা কৰিব নালাগে, অসমৰ জনসাধাৰণৰ কথা চিন্তা কৰক। বিজেপিৰ অশাসনক লৈ অসমৰ জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে আৰু এনে এটা ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিক পৰাজিত কৰাটো অতি গুৰুত্বপূৰ্ণ। কোন মুখ্যমন্ত্ৰী হয়, কোন দলে কিমানখন আসন পায়, সেই কথাত কৈ পেলাই কিদৰে আমি বিজেপিক পৰাজিত কৰিব পাৰো, সেই কথাটোত আমি ঐক্যমতত উপনীত হ'ব লাগিব। আৰু সেই কথাটো অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে কৈ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সেই কথাটো উপলব্ধি কৰা উচিত।